সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেৱগুৰু এষ্ট্ৰলজিলৈ। মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন বিকে শাস্ত্ৰী। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক কৰিব, লগতে বেল আইকনটো টিপিব যাতে দৰকাৰী ভিডিঅ'সমূহ মিছ নহয়। আজি 2 শাওন শুকুৰবাৰ, সূৰ্যোদয় পুৱা 4:43, সূৰ্যাস্ত 6:15, তিথি দ্বিতীয়া পুৱা 6:55 তাৰ পাছত তৃতীয়া তিথি আৰম্ভ হ'ব। নক্ষত্ৰ কৃষ্ণা ধনিষ্ঠা পুৱা 4:24। আজি থকা শুভ সময়সমূহ হ'ল পুৱা 4:43 পৰা পুৱা 6:25, আকৌ পুৱা 6:25 পৰা 8:06, আকৌ পুৱা 8:06 পৰা 9:48, আকৌ দিনৰ 11:29 পৰা 1:11, আকৌ পাছবেলা 4:34 পৰা 6:15। আজি অভিজিত মুহূৰ্তৰ সময় হৈছে 11:02 পৰা 11:56। আপোনালোকৰ শুভ কামসমূহ এই শুভ মুহূৰ্তবোৰত কৰি শুভ ফলৰ পৰিমাণ বৃদ্ধি কৰি কৃতকাৰ্যতা লাভ কৰক। আজি থকা ৰাহুকালৰ সময় হৈছে পুৱা 9:48 পৰা দিনৰ 11:29। এই সময়ছোৱাক অশুভ হিচাপে গণ্য কৰা হয়, গতিকে কোনো শুভ কাম এই সময়ছোৱাত নকৰিব। এতিয়া আহোঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং ৰঙা, শুভ সংখ্যা 1। আজি কোনো ৰাজহুৱা কামত জড়িত হৈ দিনটো পাৰ হ'ব। সমাজৰ পৰা মান আৰু সন্মান পাবলৈ সক্ষম হ'ব। আৰ্থিক দিশত অতি শুভ দেখা যায়। অৰ্থ বিনিয়োগে আৰ্থিক লাভ দিব। কোনো যুটীয়া কামত অৰ্থ বিনিয়োগ নকৰিব। আজিৰ দিনটোত ভ্ৰমণৰ যোগ আছে। ভ্ৰমণে সুখ আৰু আনন্দ প্ৰদান কৰিব। বৈবাহিক জীৱনত কিছু সৰু সুৰা খুটখাট লাগিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰিলে সুফল পাবলৈ সক্ষম হ'ব। প্ৰেমত বুজা পৰাৰ যথেষ্ট দৰকাৰ হ'ব আৰু সেই বুজা পৰাই সুখ আৰু শান্তি কঢ়িয়াই আনিব প্ৰেমত। এতিয়া আহোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 6। আজিৰ দিনটোত শুভাশুভ মিশ্ৰিত ফল পাবলৈ সক্ষম হ'ব। কোনো ভ্ৰমণৰ যোগ আছে। আজিৰ দিনটোত ভ্ৰমণ হ'ব পাৰে। ভ্ৰমণে সুখ আৰু আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সফলতাৰ বলত পদোন্নতি পাবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ দেখা যায়। ঘৰত কোনো মাংগলিক কাৰ্যৰ আয়োজন হ'ব পাৰে। আজিৰ দিনটোত এই ৰাশিৰ কিছু সংখ্যক জাতকে পত্নীৰ দ্বাৰা শুভ সংবাদ পাবলৈ সক্ষম হ'ব। প্ৰেমত হতাশ ভাৱ আহিব পাৰে যদিও পাছবেলালৈ মনোবল বৃদ্ধি পাই সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। আজিৰ দিনটোত উজ্জীৱিতভাৱে পাৰ হ'ব। কোনো নভবা উৎসৰ পৰা অৰ্থ লাভ হ'ব। দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আপোনাৰ সমাজত মান আৰু সন্মান বৃদ্ধি হ'ব। শিক্ষাৰ্থীৰ মনত উৎসাহ উদ্দীপনা বৃদ্ধি পাব। নতুন আশাৰ সঞ্চাৰ হ'ব। প্ৰেমত প্ৰেয়সীৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰি গৌৰৱান্বিত হ'ব আপুনি। এতিয়া আহোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ শুভকাৰক গ্ৰহ চন্দ্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 3। আজিৰ দিনটোত অতি সুখেৰে অতিবাহিত হ'ব। কিছু মানসিক অশান্তি থাকিব পাৰে। সতি সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়। আৰ্থিক দিশত যথেষ্ট ভাল দেখা যায়। অৰ্থ বিনিয়োগে আপোনাক লাভৱান কৰিব। আজিৰ দিনটোত কোনো ধাৰলৈ দিয়া টকা আজিৰ দিনটোত ঘূৰাই পোৱাৰ যোগ দেখা যায়। আজি নিজ বাক্য সংযম ৰক্ষা কৰক, নহ'লে আপুনি বিপদত পৰিব পাৰে। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ দেখা যায়। পত্নীৰ পৰা অৰ্থ লাভ কৰি আপুনি সুখী হ'ব। প্ৰেমত আনন্দ লাভ কৰিব, লগতে বহুতো ৰোমান্টিক মুহূৰ্ত অতিবাহিত হ'ব আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাৰ। এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ শুভকাৰক গ্ৰহ ৰবি, শুভ ৰং ৰঙা, শুভ সংখ্যা 4। আজিৰ দিনটোত যিকোনো পৰিস্থিতিতে ধৈৰ্য সহকাৰে নিজক পৰিচালনা কৰি কামবোৰ কৰি যাওক। কোনোৱে আপোনাৰ কৰ্মত উন্নতি দেখি হিংসাৰ ভাৱ জাগ্ৰত কৰিব পাৰে।
নতুন কামত আশানুৰ ফল আজিৰ দিনটোত নাপাবও পাৰে। নতুন কামত ভোজন সংখ্যক অৰ্থ বিনিয়োগ নকৰিব আজিৰ দিনটোত। বিনিয়োগ ভাবি চিন্তি কৰিলে লাভৱান হ'ব। নিজৰ বাক্যক সংযম ৰক্ষা কৰি চলক। ভ্ৰমণ হ'ব পাৰে, ভ্ৰমণত কষ্ট পোৱাৰ যোগ দেখা যায়। পৰিয়ালত মধুৰ কৰি তুলিব আপোনাৰ উপস্থিতিয়ে আজিৰ দিনটোত। প্ৰেমিক প্ৰেমিকাৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হ'ব আৰু কিছুৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ দিন। এতিয়া আহোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ শুভকাৰক গ্ৰহ বুধ, শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 6। আজি কোনো শুভ সংবাদে আপোনাক আনন্দিত কৰিব। বিনিয়োগ নকৰাটোৱে আজিৰ দিনটোত উত্তম হ'ব আপোনাৰ বাবে। ভ্ৰমণৰ যোগ দেখা যায়। ভ্ৰমণে আপোনালৈ সুখ আৰু শান্তি কঢ়িয়াই আনিব, লগতে আৰ্থিক লাভো প্ৰদান কৰিব। যুটীয়া ব্যৱসায়ত ভাবি চিন্তি বিনিয়োগ কৰক, নহ'লে বিপদত পৰিব পাৰে। পত্নীৰ দ্বাৰা ঘৰুৱা পৰিৱেশত আনন্দ বিৰাজ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতক জাতিকা। এতিয়া আহোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ শুভকাৰক গ্ৰহ শুক্ৰ, শুভ ৰং বগা, শুভ সংখ্যা 6। আপোনাৰ আশাই আজিৰ দিনটোত বাস্তৱ ৰূপ পাব। হঠাতে যি টি কামত বিনিয়োগ নকৰিব। আলহীৰ আগমনৰ যোগ দেখা যায়। ঘৰুৱা পৰিৱেশ সুখ আৰু শান্তি বিৰাজ কৰিব। প্ৰেমত প্ৰেয়সীক সময় দিবলৈ চেষ্টা কৰক আৰু প্ৰেয়সীক সন্মান কৰিবলৈও চেষ্টা কৰক। গতিকে সুফল তেতিয়াহে পাবলৈ সক্ষম হ'ব। এতিয়া আহোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ শুভকাৰক গ্ৰহ মংগল, শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা 8। আপোনাৰ আজিৰ দিনটোত বহুতো সুখকৰ মুহূৰ্ত অতিবাহিত হ'ব। কৰ্মক্ষেত্ৰত আপুনি অনুপ্ৰেৰণা পাব। আপোনাৰ দক্ষতাৰ বলত প্ৰশংসা পাবলৈ সক্ষম হ'ব। আজি আৰ্থিক দিশতো যথেষ্ট ভাল দেখা যায়। বেপাৰ বাণিজ্যৰ যোগেদি প্ৰচুৰ অৰ্থৰ আগমন হ'ব। কিন্তু খৰচত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অত্যাধিক ব্যয় হোৱাৰ যোগ দেখা যায়। আপোনাৰ ব্যক্তিত্বৰ বলত আজি বিপৰীত লিংগক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব আৰু বিপৰীত লিংগৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগো পাব। বিদ্যাৰ্থীৰ শুভ দেখা যায়। পত্নীৰ দ্বাৰা কিছু কথাত কুটবাক্য শুনিব আজিৰ দিনটোত আপুনি। প্ৰেমত শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিছুৱে ৰোমান্টিক মুহূৰ্তবোৰ অতিবাহিত কৰিব আজিৰ দিনটোত। এতিয়া আহোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং সোণোৱালী, শুভ সংখ্যা 7। আজি কিছু সামাজিক কামত জড়িত হোৱাৰ যোগ দেখা যায়। ব্যৱসায়ত উন্নতিৰ যোগো দেখা যায়। বিশেষকৈ গৃহ নিৰ্মাণৰ লগত জড়িতসকলে যথেষ্ট আৰ্থিক লাভৰ মুখ দেখিব। শিক্ষাৰ্থীৰ মনত কিছু সংকোচ ভাৱ আহিব পাৰে। চাকৰি প্ৰাৰ্থীয়ে শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ অধ্যয়ন ব্যৱসায়ে আপোনাক সফলতা প্ৰদান কৰিব। আপোনাৰ জীৱনশৈলীয়ে আপোনাৰ পত্নীক আজিৰ দিনটোত আপোনাৰ প্ৰতি বিতুষ্ট কৰি তুলিব পাৰে। প্ৰেমত গতানুগতিকতা দেখা যায় আজিৰ দিনটোত এই ৰাশিৰ জাতক জাতিকাৰ। এতিয়া আহোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ শুভকাৰক গ্ৰহ শনি, শুভ ৰং নীলা, শুভ সংখ্যা 6। আজিৰ দিনটোত ভাবি চিন্তি যিকোনো কাম কৰক, নহ'লে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক দিশত মাধ্যম দেখা যায়। ভাবি চিন্তি খৰচ কৰক। অত্যাধিক ব্যয় হোৱাৰ যোগ দেখা যায়। কোনো আত্মীয়ৰ লগত আজি মতভেদ হ'ব পাৰে। আপোনাৰ কৰ্মদক্ষতাই কৰ্মক্ষেত্ৰত মান প্ৰদান কৰিব। আজিৰ দিনটোত অলপ সাৱধানতাৰে পাৰ কৰক। শত্ৰু বৃদ্ধিৰ যোগ দেখা যায়। ঘৰুৱা পৰিৱেশ উন্নত দেখা যায়, য'ত ঘৰুৱা পৰিৱেশত উন্নতিত আপোনাৰ পত্নীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিব। প্ৰেমত শুভ ফল লাভ কৰিবলৈ এই ৰাশিৰ জাতক জাতিকাসকল সক্ষম হ'ব। এতিয়া আহোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ শুভকাৰক গ্ৰহ শনি, শুভ ৰং ক'লা, শুভ সংখ্যা 3। আজি কোনো বস্তু লাভ কৰি আনন্দ অনুভৱ কৰিব। অত্যাধিক খৰচ বৃদ্ধি হ'ব পাৰে। বিশেষকৈ আমোদ প্ৰমোদৰ ক্ষেত্ৰত আপোনাৰ খৰচ বৃদ্ধি পাব। আজি কোনো আলহীৰ আগমন হ'ব পাৰে আপোনাৰ গৃহলৈ। আপোনাৰ আত্মবিশ্বাস আজি সকলো ক্ষেত্ৰতে অটুট থাকিব। আপোনাৰ আত্মবিশ্বাসে বিভিন্ন ক্ষেত্ৰত আপোনাক আগবাঢ়ি যাবলৈ সহায় কৰিব। পত্নীৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ পাব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ দেখা যায়। প্ৰেমত বহুতো ৰোমান্টিক মুহূৰ্ত অতিবাহিত হ'ব এই ৰাশিৰ জাতক জাতিকাৰ আৰু কিছুৱে হঠাৎ নতুন প্ৰেমৰ সন্ধান পাব আজিৰ দিনটোত।
এতিয়া আহোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ শুভকাৰক গ্ৰহ বৃহস্পতি, শুভ ৰং হালধীয়া, শুভ সংখ্যা 7। আজিৰ দিনটোত আনন্দত অতিবাহিত হ'ব আপোনাৰ। মনটোত ৰোমান্টিক ভাৱ জাগ্ৰত হৈ থাকিব। বিলাসী সামগ্ৰী কিনাৰ যোগ দেখা যায়। বিনিয়োগে আপোনালৈ অৰ্থৰ আগমন ঘটাব। যুটীয়া ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে সাৱধানতা অৱলম্বন কৰক, নতুবা কোনো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা পৰিৱেশ সুন্দৰ আৰু সুস্থিৰ দেখা যায়। ঘৰত কোনো মাংগলিক কাৰ্যৰ আয়োজনো হ'ব পাৰে। প্ৰেমত প্ৰেয়সীৰ পৰা যথেষ্ট মৰম পাবলৈ সক্ষম হ'ব এই ৰাশিৰ জাতকসকলে। লগতে কিছুৱে সফলতাও পাব আজিৰ দিনটোত। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ বাবে।